বছৰ ৰাজ্যৰ 26,979 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোৱাকালি যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকক 25 ডিচেম্বৰ তো আপোনালোকক 12,500 টকা আপোনালোকক দিয়া হ'ব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। আৰু তাৰে লগত যোৱাকালি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আপোনালোকৰ 12,500 টকা লাভ কৰিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই টকাটো লাভ নকৰিব, অৰ্থাৎ নাপাব। তো তাৰ ওপৰতো যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আপোনালোকে মই যোনটো নেকি ভিডিঅ' ক্লিপ তো আপোনালোক অলপ দেখুৱাবলৈ চেষ্টা কৰিম, যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে কাণত থকা বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল এনে ধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে এই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই দেখাই আছোঁ যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কোনসকল লোকে এই 12,000 টকাটো লাভ কৰিব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে। তো বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। এই বছৰ ৰাজ্যৰ 26,979 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা আমি ৰাজ্যৰ 4,40,583 গৰাকী ছাত্ৰ ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ শিক্ষা জীৱনত আগবঢ়াই লৈ যোৱাৰ বাবে আমি প্ৰেৰণা যোগাবলৈ সক্ষম হৈছোঁ। তো বন্ধুসকল আপোনালোকে এটা দেখিলে যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই টকাটো লাভ কৰিব, কোনসকল ছাত্ৰ ছাত্ৰীক এই টকাটো দিয়া হ'ব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আপোনালোকৰ টকাটোৰ পৰা বঞ্চিত থাকিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনে ধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বেল আইকনটো অন কৰিব। যেতিয়া এনে ধৰণৰ আসাম গভৰ্ণমেণ্টৰ খবৰবোৰ আহি থাকিব প্ৰথম বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।